ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক সকলো কৰ্মচাৰীৰ বাবে 5টাকৈ বৃহৎ সুখবৰ আহিছে। বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীলৈ এই বৃহৎ সুখবৰ আহিছে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে। দিয়ে দৰমহা বৃদ্ধিৰ লগতে আন বহুকেইটা সেৱা সুবিধা ঘোষণা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে বিত্ত বিভাগৰ ফালৰ পৰা 26 মাৰ্চ তাৰিখে এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু এই পত্ৰখনৰ বিষয় হৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনাৰ সিদ্ধান্তসমূহ ৰূপায়ণ। ইয়াত কেইবাটাও সিদ্ধান্ত পূৰণ হোৱাৰ পথত। এই সিদ্ধান্তসমূহ ইয়াৰ মূল সিদ্ধান্তসমূহ এনেধৰণৰ যে OPS প্ৰদান কৰা হ'ব। 2005 পূৰ্বে নিযুক্ত হোৱা সকলো কৰ্মচাৰীক OPSৰ আওতালৈ অনা হ'ব, য'ত প্ৰায় 40,000 শিক্ষক কৰ্মচাৰী ইয়াত অন্তৰ্ভুক্ত হ'ব বুলি খবৰ আহিছে। আৰু শিক্ষকসকলক আন কৰ্মচাৰীৰ দৰে 30 দিনৰ আৰ্জিত ছুটি প্ৰদান কৰা হ'ব। লগতে কৰ্মচাৰী পৰিষদৰ আন এটা দাবী আছিলে যে সমকামৰ সমদৰমহা প্ৰদান কৰা। সমকামৰ সমদৰমহাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত ৰূপায়ণ হ'ব। ইপিনে ফিক্স পে ৱৰ্কচাৰ্ছ কৰ্মচাৰীসকলকো HR প্ৰদান কৰা হ'ব। লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলেও মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব। যে ফিক্স পে ৱৰ্কচাৰ্ছ মাষ্টাৰ ৰোল কৰ্মচাৰীসকলেও মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বিনামূলীয়া চিকিৎসা সেৱা ল'ব পাৰিব। লগতে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে গ্ৰেজুৱেট পে প্ৰদান কৰা। যে গ্ৰেজুৱেট পে প্ৰদান কৰা হ'ব সেইসকলক যিসকলৰ এণ্ট্ৰি পইণ্ট কোৱালিফিকেশ্যন গ্ৰেজুৱেট আছিলে, তেওঁলোকক গ্ৰেজুৱেট পে প্ৰদান কৰা হ'ব। লগতে 8 পে সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে যে 8 পে প্ৰদান কৰা হ'ব। কেন্দ্ৰ চৰকাৰে 8 পে গঠন কৰাৰ 2 মাহৰ ভিতৰতে ৰাজ্য চৰকাৰেও 8 পে গঠন কৰিব। ইপিনে দৰমহা পেঞ্চন সন্দৰ্ভত আন এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। পুনৰ WT মেছেজ আহিছে। ইয়াত উল্লেখ কৰিছে যে পূৰ্বে যিহেতু 28 মাৰ্চলৈকে বিলসমূহ ছাবমিট কৰাৰ বাবে সময় ধাৰ্য কৰিছিল আৰু বহুতে বিল ছাবমিট কৰিব পৰা নাই, সেয়েহে 30 তাৰিখলৈকে বিল ছাবমিশ্যনৰ সময়সীমা ধাৰ্য কৰিছে আৰু 31 তাৰিখৰ ভিতৰত এই বিলসমূহ ডিছপ'জ কৰা হ'ব। গতিকে 31 তাৰিখৰ ভিতৰত আপোনালোকে দৰমহা লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা সকলো ইনস্পেক্টৰ অফ স্কুললৈ এই লেটাৰ এখন প্ৰেৰণ কৰিছে, য'ত যিসকল অফিচ এছিষ্টেণ্ট বা জুনিয়ৰ এছিষ্টেণ্টৰ গ্ৰেড পে 6,200কৈ প্ৰদান কৰা হৈছে, তেওঁলোকৰ লিষ্ট বিচাৰিছে, তেওঁলোকৰ তালিকা বিচাৰিছে। যিসকলে 6,200 টকাকৈ গ্ৰেড পে লাভ কৰি আছে, অফিচ এছিষ্টেণ্ট বা জুনিয়ৰ এছিষ্টেণ্ট, তেওঁলোকৰ তালিকা বিচৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ অৱশেষত DA বৃদ্ধি ঘোষণা হৈছে। কৰ্মচাৰীসকলৰ DA 2% বৃদ্ধি পাইছে, যি 28 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে। আৰু 2% বৃদ্ধি হয় 53%ৰ পৰা বৰ্তমান DA 55%লৈকে বৃদ্ধি পাইছে। আৰু অসমৰ কৰ্মচাৰীসকলৰ বাবে কেতিয়াকৈ DA বৃদ্ধি ঘোষণা কৰিব? এই ক্ষেত্ৰত খবৰ অনুসৰি বহাগ বিহুৰ পূৰ্বেই আপোনালোকৰ DA বৃদ্ধি ঘোষণা কৰিব। আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰো 2% বৃদ্ধি হয় 55%লৈকে DA বৃদ্ধি পাব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। বহাগ বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এই যুগান্তকাৰী সিদ্ধান্ত। এইবাৰ আগশাৰীৰ বেংকসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিৰে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰিব বিশেষ পেকেজ। আৰু বিশেষ পেকেজ প্ৰদান কৰা হ'ব কৰ্মচাৰীসকলক, যাৰ বাবে ইতিমধ্যে বেংকসমূহৰ সৈতে চুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে, য'ত ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা, সৰ্বাধিক 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমা,
সৰ্বাধিক 1 কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা, সৰ্বাধিক 80 লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা আৰু ন্যূনতম 10 লাখ টকাৰ ম্যাদী জীৱন বীমা হিচাপে লাভ কৰিব। সামাজিক মাধ্যম যোগে এই অভিলাষী আঁচনি ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।